গুৰুজনৰ অমৰ সৃষ্টিৰাজিৰে চৰাইবাহীৰ কমিটি ভাওনা। এই কমিটি ভাওনাতে 26খন নাটক অংকীয়া ভাওনা একেলগে মঞ্চস্থ কৰা হয়। আৰু আজি এয়া শেষৰটি দিন কমিটি ভাওনাৰ। এই দিনটোৰ কাৰণে 3 বছৰ ধৰি অপেক্ষা কৰা হয় এই চৰাইবাহীৰ সমগ্ৰ ৰাইজে। 26খনকৈ ভাওনা, অংকীয়া ভাওনা, তাকো গুৰুজনাই দি থৈ যোৱা এই সকলোখিনি ভাওনা এই ৰাইজক লৈ সকলো আগবঢ়াই লৈ যায়। আমি বৰ্তমান কৃষ্ণৰ যি প্ৰৱেশ, এই কৃষ্ণৰ প্ৰৱেশ দেখাবলৈ যত্ন কৰিম। বৰ্তমান এয়া বৰভুগীয়া ভাটি খেলৰ কৃষ্ণৰ প্ৰথম যি চৰণ সেয়া দেখাবলৈ যত্ন কৰিম। কৃষ্ণ কেনেদৰে প্ৰথম প্ৰৱেশ ঘটে সেই দৃশ্য আমি এই অংকীয়া ভাওনাৰ জৰিয়তে, এই কমেডি ভাওনাৰ আমাৰ টাইমছৰ জৰিয়তে দেখাবলৈ যত্ন কৰিম। ইয়াৰ লগে লগে মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিম। কিমান লোকে লোকাৰণ্য হৈ আছে। হয়তো চৰাইবাহীত এয়া এটা বিৰল দৃশ্য, পৃথিৱীৰ ভিতৰত এটা বিৰল দৃশ্য, যি দৃশ্যই হয়তো আপোনাক মুগ্ধ কৰিব যে আমি কাষত বহি থকা সকলো লোকে সময় মানে ঠাই নাই, ইমানেই ঠাই নোহোৱা আছে চৰাইবাহীত যে লোকে লোকাৰণ্য এনে এটা বিৰল দৃশ্য হয়তো আমি বেলেগ এখন ভাওনাত দেখিবলৈ পোৱা নাই। সমগ্ৰ চাৰিওফালে চাওকচোন, আমাৰ ক'তো বহিবলৈ তেওঁলোকে ঠাই পোৱা নাই। একেলগে এই 26খন ভাওনাত একেলগে কৃষ্ণ ওলায়, একেলগে ভাৱৰীয়া ওলায়। এয়া এটা বিৰল দৃশ্য পৃথিৱীৰ ভিতৰতে। মই এই অঞ্চলৰ এই কমেডি ভাওনাৰ লগত জড়িত, কমেডি ভাওনাৰ বিষয়ে পূৰ্বৰ পৰা ইয়াৰ বিষয়ে জড়িত বহু কমেডি ভাওনাৰ যিসকল ইয়াৰ বিষয়ে আগৰ পৰা জানে। আৰু এই ভাটি খেলখন এনেকুৱা এখন খেল, যিখন খেল আটাইতকৈ ডাঙৰ, আৰু এইখন খেলে অভিমন্যু বধখন প্ৰত্যেক বছৰ কৰি আহিছে। গতিকে মই জানিব বিচাৰিম আমাৰ স্থানীয় যিসকল ব্যক্তি আছে যে কমেডি ভাওনাৰ উদ্দেশ্য কেনেদৰে আগবাঢ়িছিল, কিদৰে প্ৰস্তুতি, আৰু আজি 4 তাৰিখৰ দিনা 3 বছৰ মূৰে এখন ভাওনা, 26খন খেলৰ পৰা আহি একেলগে একেদিনাই ভাওনা, কি ক'ব, কেনেকুৱা অনুভৱ? চাওক, কমিটি ভাওনা ইতিমধ্যে আপোনালোকে ইতিমধ্যে গম পাইছে, বহুতটা বাইকত গৈছে। মই সেইখিনি ক'ব নাযাওঁ। এই ইতিবৃত্তখিনি আপোনালোকে সম্পূৰ্ণ অসম তথা ভাৰতবৰ্ষত প্ৰচাৰিত হৈছে। মই সেইখিনি কথা ক'ব নাযাওঁ। মই এটা কথাই ক'ব গৈছোঁ, আজি আপোনালোকে পৰিৱেশটো চাওক। আজি আমাৰ 15খন ভাওনা একেলগে ইয়াতে পৰিৱেশন চলি আছে। আৰু এই 15খন ভাওনা আজি এমাহজোৰা আমাৰ আখৰাৰ ফলত আজি আমি ইমান সামূহিক প্ৰচেষ্টা, অকল এখন খেলৰ নহয় দেই, আমি 15খন খেলৰ একেলগে একেটা সময়ৰ পৰা ৰিহাৰ্চল হয়, একেটা সময়তে আমাৰ সূত্ৰধাৰ ইয়াতে পৰিৱেশন হয়, একেটা সময়তে কৃষ্ণ পৰিৱেশন হয়। আপোনালোকে চাওক, আজি ইমান হাজাৰ হাজাৰ মানুহৰ সমাগমৰ মাজত আজি 15খন ভাওনা একেলগে অনুষ্ঠিত হৈছে। এইটো আমাৰ এই চৰাইবাহী ঐতিহাসিক কমিটি ভাওনাৰ এটা পবিত্ৰ মুহূৰ্ত। আৰু এই পবিত্ৰ মুহূৰ্তত আমি অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা সকলো ৰাইজকে আমি শুভেচ্ছা জনাইছোঁ। আমাৰ এই ভাওনাৰ প্ৰতি যিটো সঁহাৰি, তেওঁলোকক আজি যিমানখিনি আমি মানুহৰ সমাগম দেখা পাইছোঁ, তেওঁলোকক আমাৰ কমিটি ভাওনাৰ, মই কমিটি ভাওনাৰ এজন পৰিচালনা সমিতিৰ সদস্যই নহয়, মই আমাৰ ভাটিমূৰ খেলৰ এজন সদস্য হিচাপে সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আচলতে কমেডি ভাওনাৰ যি ভাওনাৰ প্ৰতি যিটো মুখ, ভাওনা চাবলৈ আহে, ভাওনা চাবলৈ কিমান দৰ্শক আপুনি আজি দেখিছে এই ভাওনাৰ জৰিয়তে। গতিকে এই হয়তো বিৰল দৃশ্যটো চৰাইবাহীৰ বাহিৰে অইন ক'তো নেদেখে। মই আৰু মোৰ লগত আৰু ইয়াৰে কৰ্মকৰ্তা আছে, মই সুধিব যত্ন কৰিম। কেনে অনুভৱ দিব কমেডি ভাওনাত? ইতিমধ্যে আপোনালোকে গম পাইছেই, আমাৰ 168 বছৰীয়া অৰ্থাৎ 56 সংখ্যক যিটো আমাৰ কমেডি ভাওনা, এই কমিটি ভাওনা আমি এমাহজোৰা কাৰ্যসূচীৰে মানে গোটেই প্ৰত্যেক খেলে প্ৰায় 15খন খেলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। 15খনে এমাহজোৰা কাৰ্যসূচীৰে তেওঁলোকে প্ৰত্যেক নিজা নিজা নামঘৰত আখৰাবোৰ কৰিছে। আৰু আখৰা কৰি আজি সম্পূৰ্ণ আজি পূৰ্ণাংগ এই নাটক কিমান জনসমুদ্ৰ হৈছে। গতিকে ইয়াত আমাৰ সূত্ৰধাৰে একেলগে সমূহীয়াকৈ উলিয়াই, কৃষ্ণ উলিয়াই, ইতিমধ্যে অজন্তা নাথে গোটেইখিনি কৈ গৈছে। গতিকে ইয়াত যে জনসমুদ্ৰ হৈছে, বাহিৰৰ পৰা অকল আমাৰ ইয়াত মৰিগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, নগাঁও হৈ যায়, বহু সব ডিষ্ট্ৰিক্টৰ মানুহে ইয়াত সমাগম হৈছে। আৰু গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ আমাৰ ইয়াত এইখিনি সহায় কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। সঁচাকৈ এয়া আচলতে মনোমুগ্ধ। বৰভুগীয়া ভাটি খেল বুলিয়ে নহয়, প্ৰত্যেকখন খেলেই 3টা স্থানত কমেডি ভাওনা অনুষ্ঠিত হয়। এয়া কেৱল 15খন খেলে, 15খন নাটক কেৱল ইয়াত কৰিছে, আৰু 2টা ঠাইত আকৌ বেলেগ বেলেগকৈ হৈ আছে বেলেগ বেলেগ ভাওনা। কিন্তু অভিমন্যু বধ নাটকখন একেবাৰে সম্পূৰ্ণকৈ কৰা হয়। এইখন গোটেই ৰাতিপুৱা 10 বজালৈ হয়তো নাটক এনেকৈ চলি থাকিব। এয়া আমি কৃষ্ণৰ দৃষ্টান্ত দেখা যাব যত্ন কৰিম।
আসলে এটা কথাই যত্ন কৰিব লাগিব চৰাইবাহী বুলিয়ে চৰাইবাহীৰ ৰাইজ বুলিয়ে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ভাওনাখন চাবলৈ আহে ভাওনাস্থলী চাবলৈ আহে আৰু ইয়াত এটা বিৰল দৃশ্য আমি দেখিবলৈ পাওঁ যে এটা একেলগে ইয়াত 7 বাৰকৈ প্ৰদক্ষিণ কৰে এই যি আমি য'ত উপস্থিত আছো এই ঠাইখন আমি য'ত দেখাইছো এই যি ভগৱানৰ যি স্থান আছে য'ত শৰাইখন ৰখা হয় এই স্থানটো একেলগে প্ৰদক্ষিণ কৰা হয় একেলগে ৰৈ যায় গতিকে মই দৃশ্য দেখাবলৈ যত্ন দেখিছে কৃষ্ণ যেনেকৈ আহি আছে প্ৰত্যেকবাৰে তেওঁলোকে 7 বাৰকৈ প্ৰদক্ষিণ কৰে এই ঠাইখিনি গতিকে এয়া এটা বিৰল প্ৰত্যেকবাৰে তেওঁলোকে নচুৱাই লৈ যায় প্ৰত্যেকবাৰে কৰি যায় এয়া হৈছে অসমীয়া সমাজে নল মই আকৌ দ্বিতীয়জন কৃষ্ণ দেখাবলৈ দেখিছে কিমানজন কৃষ্ণ আপুনি দেখিব একেলগে 15জন কৃষ্ণ একেলগে সমাৱেশ ঘটে গতিকে এইখিনি দৃশ্য হয়তো অসমৰ ভিতৰে বিৰল বুলি এটা অনুভৱ কৰা হয় কাৰণ লাখ লাখ দৰ্শক আজি ইয়াত উপস্থিত আছে ইয়াতে হ'বলৈ দিছেনে কৃষ্ণ আপুনি কোনফালে চাব কিমানজনক কৃষ্ণ চাব আজি কৃষ্ণৰ 15জন কৃষ্ণ একেলগে একেটা স্থানত ইয়াত দেখিবলৈ হয়তো বিৰল এয়াই ৰাস বুলি নহয় কমিটি ভাও 3 বছৰৰ বাবে অনুষ্ঠিত হৈ কমিটি ভাও নাই এক স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু এক বিৰল দৃশ্য দেখা মই কণ শিশুসকলেও কৃষ্ণৰ নৃত্য দেখিবলৈ যত্ন হয় আগতে হয়তো আমি ডাঙৰসকলক দেখা পাওঁ এইবাৰ কণসকলেও ভাগ লৈছে এয়াৰ এটা বিৰল দৃশ্য আমি কমিটি ভাওনাৰ এক বিৰল দৃশ্য এইটোৱে দেখিবলৈ পাওঁ যে কণ যিসকল কৃষ্ণ তেখেতসকলেও ইয়াতে কমিটি ভাওনাৰ এক দৃশ্য দেখিবলৈ পাব
চৰাইবাহী এইটো যিটো পৰিৱেশ এইটো অতিকৈ মনোমোহা। আমি উদ্যোক্তা সমিতিয়ে অতি কষ্ট কৰিছোঁ যে এই চৰাইবাহী ইতিবাহী কমিটি ভাওনাখন আৰু আমি আগুৱাই লৈ যাব পাৰোঁ। অসমৰ বুকুত যাতে ইতিবাহী কমিটি ভাওনা শংকৰ গুণ অমৰ সৃষ্টি যাতে আগুৱাই লৈ যাব পাৰে তাৰ পৰিকল্পনা আমাৰ আছে। আজি এটা মনোমোহা পৰিৱেশ, এফালে কৃষ্ণ ওলাইছে, এফালে সকলোৱে একেলগে 13জন কৃষ্ণ ওলাইছে, সকলোতে একেলগে ভাৱৰীয়া ওলাইছে, এটা নান্দনিক পৰিৱেশ দ্বিতীয় বৈকুণ্ঠলৈ যেন পৰিণত হৈছে আমাৰ এই চৰাইবাহীৰ এই থলী। গতিকে আমি সকলো ৰাইজক এই ভাওনা কমিটি ভাওনালৈ আহি এই ভাওনা উপভোগ কৰিবৰ কাৰণে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। প্ৰত্যেক বছৰ আমি দেখা যায়, যোৱা 3 বছৰ আগত যেতিয়া কমিটি যিসকল দৰ্শক হৈছে তাতকৈ আমি বেছি গুণ দেখা পাইছোঁ এই বছৰ। নিশ্চয়কৈ এইবাৰ অত্যাধিক ভক্ত আহিছে। আমি যোৱাবাৰ এইবাৰ লাখ লাখ ভক্ত, হাজাৰ হাজাৰ ভক্ত এই কমিটি ভাওনাখন চাবৰ কাৰণে আহিছে আৰু সকলো ভক্তৰাজিক আমি যাতে সুস্থ কৰিব তাৰ আমি সুব্যৱস্থা কৰিছোঁ, উদ্যোক্তা সমিতিয়ে সুব্যৱস্থা কৰিছে। কোনো ভক্তই যদি অসুবিধা সমস্যা আমাৰ কাৰ্যালয়ত যোগাযোগ কৰি আমি নিশ্চয়কৈ সুবিধা কৰি দিম। গতিকে এটা সুশৃংখলিতভাৱে এই ভাওনাখনিক আৰু আমি বহুত দূৰলৈ আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছোঁ। নিশ্চয়কৈ সকলোৱে সহযোগিতা পালে আমি শংকৰ গুণ অপূৰ্ব সৃষ্টি ভাওনা আমি আগুৱাই লৈ যাব পাৰিম। সঁচাকৈ সৃষ্টিয়ে শংকৰদেৱ গুৰুজনাৰ সৃষ্টিয়ে যি এনেকৈ আগুৱাই যাওক, মই পুনৰবাৰ ভাৱৰীয়া দৃশ্য দেখাবলৈ যত্ন কৰিম। ভাৱৰীয়া কেনেকৈ এই দেশত আহে এই সকলো দৃশ্য দেখাবলৈ যত্ন কৰিম। এয়াই হৈছে কমিটি ভাওনাৰ এক বৃহৎ প্ৰচেষ্টা। ইতিমধ্যে ইয়াৰ লগে লগে ভাৱৰীয়াৰ প্ৰৱেশ ইতিমধ্যে হৈ গৈছে।